আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ফিল্মফেয়াৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰী অৰ্থাৎ বেষ্ট এক্ট্ৰেছৰ বিষয়ে উল্লেখ কৰা হ'ল। 1954 চনত প্ৰথমটো শ্ৰেষ্ঠ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে মীনা কুমাৰীয়ে। বেইজু বাৱৰা নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1955 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে মীনা কুমাৰীয়ে। পৰিণীতা নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1956 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল কামিনী কৌশলে। বিৰাজ বহু নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1957 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে নুটনে। সীমা নামৰ বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1958 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে নাৰ্গিছে। মাদাৰ ইণ্ডিয়া নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1959 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে বৈজয়ন্তী মালাই। সাধনা নামৰ বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1960 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে নুটনে। সুজাতা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1961 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে বীণা ৰায়ে। ঘুংঘট নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1962 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে বৈজয়ন্তী মালাই। গংগা যমুনা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1963 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মীনা কুমাৰীয়ে। সাহিব বিবি और গুলাম নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1964 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে নুটনে। বন্দিনী বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1965 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে বৈজয়ন্তী মালাই। সংগম বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1966 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মীনা কুমাৰীয়ে। কাজল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1967 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে ৱাহিদা ৰেহমানে। গাইড বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1968 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে নুটনে। মিলন বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1969 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ৱাহিদা ৰেহমানে। নীলকমল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1970 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে শৰ্মিলা ঠাকুৰে। আৰাধনা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1971 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মুমতাজে। খিলনা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1962 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে আশা পাৰেছে। কাটি পতং বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1973 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে হেমা মালিনীয়ে। সীতা আৰু গীতা বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1974 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা দুগৰাকী অভিনেত্ৰী লাভ কৰিছিল। এগৰাকী হৈছে ডিম্পল কাবাডিয়া। ববি বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। আৰু দ্বিতীয়গৰাকী অভিনেত্ৰী হৈছে জয়া বচ্চন। অভিমান বোলছবিখনত কৰা অভিনয়ৰ বাবে এই বঁটা লাভ কৰিছিল। 1975 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে জয়া বচ্চনে। কোৰা কাগজ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1976 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে লক্ষ্মীয়ে। জুলি বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1977 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে ৰাখীয়ে। তপস্যা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1978 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে শাবনা আজমীয়ে। স্বামী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1979 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে নুটনে। মে তুলসী তেৰে আংগন কি বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1980 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে জয়া বচ্চনে। নকৰ বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1981 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ৰেখাই। খুবচুৰট বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1982 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে স্মিতা পাটিলে। চক্ৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1983 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে পদ্মিনী কোলাপুৰীয়ে। প্ৰেমুক বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1984 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে শাবনা আজমীয়ে। অৰ্থ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1985 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে শাবনা আজমীয়ে। ভাৱনা বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1986 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ডিম্পল কাবাডিয়াই। সাগৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1987 চনত আৰু 1988 চনত বঁটা প্ৰদান কৰা নহ'ল। 1989 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ৰেখাই। খুন ভৰি মাং নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1990 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে শ্ৰীদেৱীয়ে। চালবাজ বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1991 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে মাধুৰী দীক্ষিতে। দিল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1992 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে শ্ৰীদেৱীয়ে। লভমে নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1993 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মাধুৰী দীক্ষিতে। বেটা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল।
1994 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে জুহি চাওলাই হাম হে ৰাহি প্যাৰ কে বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 1995 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মাধুৰী দীক্ষিতে হাম আপকে হে কোন বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 1996 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কাজলে দিলৱালে দুলহনিয়া লে যায়েংগে বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 1997 চনত শ্ৰেষ্ঠ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে কৰিশ্মা কাপুৰে ৰাজা হিন্দুস্তানী বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 1998 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে মাধুৰী দীক্ষিতে দিল টু পাগল হে বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1999 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কাজলে কুছ কুছ হোতা হে বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2000 চনত শ্ৰেষ্ঠ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ঐশ্বৰ্যা ৰায় হাম দিল দে চুকে সনম বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2001 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কৰিশ্মা কাপুৰে ফিজা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2002 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কাজলে কভি খুশি কভি গম বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2003 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে ঐশ্বৰ্যা ৰায় দেৱদাস বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2004 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে প্ৰীতি জিন্টাই কাল হো না হো বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2005 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ৰাণী মুখাৰ্জীয়ে হামতুম বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2006 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে ৰাণী মুখাৰ্জীয়ে ব্লেক বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2007 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কাজলে ফানা বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2008 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কৰীনা কাপুৰে জব উই মেট বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2009 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে প্ৰিয়ংকা চোপ্ৰাই ফেশ্বন বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2010 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে বিদ্যা বালনে পা বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2011 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কাজলে মাই নেম ইজ খান বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2012 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে বিদ্যা বালনে দ্য ডাৰ্টি পিকচাৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2013 চনত শ্ৰেষ্ঠ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে বিদ্যা বালনে কাহিনী বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2014 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে দীপিকা পাডুকনে গলিও কি ৰাসলীলা ৰামলীলা বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2015 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কংগনা ৰানাৱটে কুইন বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2016 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে দীপিকা পাডুকনে পিকু বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2017 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে আলিয়া ভট্টে উত্তৰ পঞ্জাৱ বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2018 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে বিদ্যা বালনে তুমহাৰী চুলু নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2019 চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে আলিয়া ভট্টে ৰাজি বোলছবিখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল 2020 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে আলিয়া ভট্টে গুলিবয় বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2021 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে তাপসী পন্নুৱে থাপ্পৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2022 বৰ্ষত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে কীৰ্তি সেননে মিমি বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2023 চনত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিলে আলিয়া ভট্টে গংগুবাই কাঠেৱাৰী বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল আৰু 2024 বৰ্ষত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আলিয়া ভট্টে ৰকি আৰু ৰাণী কি প্ৰেম কাহিনী বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সৰ্বাধিক ফিল্মফেয়াৰ বঁটা লাভ কৰা অভিনেত্ৰী কেইগৰাকী হ'ল নুটন কাজল আৰু আলিয়া ভট্ট এই তিনিগৰাকী অভিনেত্ৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা 5বাৰকৈ লাভ কৰিছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ